চৰাইদেউত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে সোণাৰী লংপটীয়াৰ দুদুল গগৈ এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে লংপটীয়াৰ দুদুল গগৈ নামৰ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সোণাৰীৰ লোক তেখেত এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈ নামৰ লোকজনৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে আৰু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছো এইজনে হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ কিছুদিনৰ পৰা জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ আছিল লোকজন আৰু অৱশেষত চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এই লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছে চৰাইদেউত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে লংপটীয়াৰ দুদুল গগৈ নামৰ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সোণাৰীৰ লোক তেখেত এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈ নামৰ লোকজনৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে আৰু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছো এইজনে হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ কিছুদিনৰ পৰা জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ আছিল লোকজন আৰু অৱশেষত চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এই লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছে চৰাইদেউত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে লংপটীয়াৰ দুদুল গগৈ নামৰ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সোণাৰীৰ লোক তেখেত এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈ নামৰ লোকজনৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে আৰু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছো এইজনে হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ কিছুদিনৰ পৰা জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ আছিল লোকজন আৰু অৱশেষত চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এই লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছে চৰাইদেউত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে লংপটীয়াৰ দুদুল গগৈ নামৰ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সোণাৰীৰ লোক তেখেত এমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুদুল গগৈ নামৰ লোকজনৰ আৰু দীৰ্ঘদিনৰ পৰা লোকজনৰ দেহত দেখা দিছিল জাপানীজ এনকেফেলাইটিছৰ লক্ষণে আৰু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছো এইজনে হৈছে সোণাৰীৰ লংপটীয়াৰ দুদুল গগৈ কিছুদিনৰ পৰা জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ আছিল লোকজন আৰু অৱশেষত চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এই লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছে